ওপৰত আমি কাম কৰি আছোঁ, স্কিলৰ ট্ৰেইনিং দি আছোঁ আৰু আগলৈ মই ক'ম বাৰু আপোনালোকক কি আৰু আমি কি কৰিব পাৰোঁ। বহুত ক্ষেত্ৰত আমি হেল্থ ছেক্টৰত কাম কৰিব পাৰোঁ, আমি এডুকেশ্যন ছেক্টৰত কাম কৰিব পাৰোঁ। যিহেতু দেখিবলৈ পোৱা গৈছে কি হেল্থ ছেক্টৰটো কিমান এক্সপেঞ্চিভ হৈছে। আজিকালি মানুহে যদি হস্পিটেল আদিত যায় কিমানখিনি খৰচা বহন কৰিব লগা হয়। গতিকে সেইটো যাতে আমি কেনেকৈ মানুহখিনিক সহায়ৰ হাত আগবঢ়াব পাৰোঁ, সুবিধা কৰিব পাৰোঁ, যাতে তেওঁলোকে কম খৰচতে নিজৰ মানে যোনখিনি ট্ৰিটমেণ্ট কৰিব পাৰে। তাৰোপৰি এডুকেশ্যন ছেক্টৰটোতো কিমান পইচা খৰচা হয়। গতিকে সেইটো যাতে আমি তেনেকৈ লৈ যাব পাৰোঁ, যাতে কম খৰচৰ ভিতৰতে ল'ৰা ছোৱালী আদিয়ে ভাল শিক্ষা এটা গ্ৰহণ কৰিব পাৰে বা বিনামূলীয়াও হ'ব পাৰে। সেইটো আমি চিন্তা কৰি আছোঁ ষ্টেপ বাই ষ্টেপ। এতিয়া আমি স্কিল ডেভেলপমেণ্টৰ ওপৰত জোৰ দি আছোঁ, যাতে গোটেই মহিলাখিনি স্কিলৰ কামবোৰ শিকি তেওঁলোকে ইমানেই প্ৰেক্টিছ নিজকে কৰি ইমানে এটা ভাল হৈ যায়, স্কিল এটা ডেভেলপ কৰিব পাৰে আৰু সেইটো লৈ তেওঁলোকে আগুৱাই যাব পাৰে। গতিকে আমাৰ সেইটোৱে উদ্দেশ্য, যাতে তেওঁলোকে ভালদৰে শিকি পেলাই কাম কৰি পেলাই পইচা উপাৰ্জন কৰিব পাৰে আৰু লগতে তেওঁলোকে নিজৰ ঘৰখনকো চলাব পাৰে। গতিকে আমি এই উদ্দেশ্য লৈ পেলাই আগুৱাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'বোৰ চাওক, ছাবস্ক্ৰাইব কৰক আৰু ধুনীয়াকৈ চেনেলটোক ছাপোৰ্ট কৰক। মই ভাবোঁ তেতিয়া আমি উদ্দেশ্যটোত সফল হ'ম আৰু লগতে আমি গোটেই অসমবাসী তথা নৰ্থ ইষ্টবাসীয়ে এই উদ্দেশ্যটোত সফল হ'ব পাৰিম। আৰু যিহেতু আমাৰ এটা সমস্যা আৰু আছে মাৰ্কেটিঙৰ সমস্যা। গতিকে ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে প্ৰডাক্ট এটা বনাই ল'ব পাৰে, কিন্তু সেইটো মাৰ্কেটিং কৰাত সমস্যাৰ সন্মুখীন হয়। এইটো গোটেইবোৰ ক্ষেত্ৰতে মই দেখা পোৱা গৈছে। গতিকে এই সমস্যাটোৰ সমাধানৰ বাবেও লাগি আছোঁ। এটা ৱেবছাইট এটা আমি লঞ্চ কৰিব গৈ আছোঁ, য'ত এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে তেওঁলোকে যাতে এই ৱেবছাইটটোৰ মাধ্যম দি তেওঁলোকৰ উৎপাদিত বস্তুবোৰ তেওঁলোকে মাৰ্কেটত উলিয়াই দিব পাৰে বা চেল হয় তেওঁলোকৰ ভালদৰে। গতিকে সেইটোৰ আমি ব্যৱস্থা কৰি আছোঁ। গতিকে প্ৰথমটো আমি স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং চবকে দি পেলাই এটা ধুনীয়া ষ্ট্ৰং মেন পাৱাৰ এটা গঢ়ি তুলিব লাগিব, যাতে চবেই যাতে কিবাকিবি এটা স্কিল থাকে তেওঁলোকৰ আৰু তেওঁলোকে লগতে প্ৰডাক্টবোৰ ডেভেলপমেণ্ট কৰে। যেতিয়া প্ৰডাক্টবোৰ বহুতৰে ডেভেলপমেণ্ট হ'ব, বহুত প্ৰডাক্ট থাকিব, বহুতে বহুত কাম কৰিব, তেতিয়া আমি সেই প্ৰডাক্টবোৰ বেচাৰ বাবে সুবিধা কৰি আছোঁ। সেইটো আমি লাহে লাহে আগবঢ়াই লৈ যাম ষ্টেপ বাই ষ্টেপ। প্ৰথমে গোটেই নৰ্থ ইষ্টতে আমি ট্ৰেইনিং দি পেলাই চবকে স্কিল কৰি ল'ব লাগিব, তাতে প্ৰডাক্ট উৎপাদন কৰিব পাৰিব। তাৰপিছত তেওঁলোকৰ বাবে আমি মাৰ্কেটিঙৰ এটা ব্যৱস্থাও কৰিম। গতিকে এই গোটেইবোৰ আমি ষ্টেপ বাই ষ্টেপ কৰি আছোঁ লাহে লাহে। আৰু আমাৰ এইখিনি ধুনীয়াকৈ আমাৰ কামখিনি হ'ব আৰু আমি লাহে লাহে কৰি গৈ আছোঁ। গতিকে ঠিক আছে, আপোনালোকে আমাক সহায় কৰক যিমানখিনি পাৰে। আমি আপোনাৰ লগত আছোঁ। আমি গোটেই মহিলাখিনিক আগুৱাই লৈ যাম আৰু আপোনালোকে যেতিয়া সহায় কৰিব তেতিয়া আমাৰ কামখিনি আৰু সহজ হৈ যাব। গতিকে এইখিনি কথা ক'ব লগা আছিল। আজি লাইভ আহিলোঁ আৰু মাজে মাজে আহিম। গতিকে আপোনালোকেও যাতে লাইভত মোক কমেণ্ট কৰিব। কিবা যদি ছাজেশ্যন দিব লগা থাকে দিব, বা মই যোনবিলাক ভিডিঅ' বনাওঁ সেইবিলাকতো আপোনালোকে কিবাকিবি ছাজেশ্যন দিব পাৰে, মই গ্ৰহণ কৰি লওঁ। গতিকে আজি এইখিনি কথা কৈ ভিডিঅ'টো শেষ কৰিম, সমাপ্ত কৰিম আৰু আমি পিছত লগ পাম। এই যোনটো ভিডিঅ' মই বনাইছোঁ এইটো আপোনালোকে ভালকৈ চাওক, ধুনীয়াকৈ কথাখিনি বুজক মই কি ক'ব বিচাৰিছোঁ। আৰু যদি বুজি পায় তে এই ভিডিঅ'টোত কোৱা ধৰণে আপোনালোকে কামবিলাক কৰক, নিশ্চয় আমি সফল হ'ম এদিন। জয় আই অসম। ধন্যবাদ।